জোৱাৰৰ নেতৃত্বত সম্প্ৰতি আমাৰ ৰাজ্যখনে এক পৰিৱৰ্তনশীল ঔদ্যোগিক বিকাশৰ মাজেৰে গতি কৰিছে, যিটো পূৰ্বতে কেতিয়াও হোৱা নাছিল। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰা এডভান্টেজ আছাম 2.0 2,81,621 কোটি টকাৰ 296খন কেন্দ্ৰীয় বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ লগতে 6,774 কোটি টকা মূল্যৰ 2,592খন জিলা পৰ্যায়ৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে। অসম মন্ত্ৰীসভাই 2019 চনৰ সংশোধিত নীতিৰ অধীনত 14,603 কোটি টকাৰ 28টা উদ্যোগিক প্ৰস্তাৱত অনুমোদন জনাইছে। ছেমি কণ্ডাক্টৰ লেখীয়া যিটো কল্পনাৰো গোচৰ আছিল, ছেমি কণ্ডাক্টৰ লেখীয়া ইণ্ডাষ্ট্ৰী অসমত আজি স্থাপন হৈছে। মিছন বসুন্ধৰা 1 আৰু 2 জৰিয়তে ক্ৰমে 8,14,000 আৰু 13,39,000 আবেদনৰ নিষ্পত্তি কৰা হৈছে। আজি বহু লোক আছে, আজু ককাকৰ নামত মাটি আছে বা বিভিন্ন অনুষ্ঠান আছে, আনকি চৰকাৰী কাৰ্যালয় আছে যিবিলাকৰ নামজাৰি হোৱা নাই, মাটি নিজৰ নামলৈ অহা নাই। এনেবোৰ বহু কামেই মিছন বসুন্ধৰাৰ জৰিয়তে আমাৰ চৰকাৰখনে খুব ক্ষিপ্ৰতাৰে কৰিছে। মিছন বসুন্ধৰা 3ৰ অধীনতো ইতিমধ্যে 78%ৰো অধিক গোচৰ নিষ্পত্তি কৰা হৈছে। অসমৰ ৰাজহ ব্যৱস্থাৰ সংস্কাৰৰ ক্ষেত্ৰত এয়া এক উল্লেখযোগ্য পদক্ষেপ। যোৰহাট জিলাত মিছন বসুন্ধৰা 3.0ৰ অধীনত 446খন চৰকাৰী প্ৰতিষ্ঠান, 46টা চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আৰু 885খন বেচৰকাৰী অনুষ্ঠানৰ নাম ভূমি আবণ্টন বনবস্তিৰ বাবে চৰকাৰে অনুমোদন দিছে। আৰু বাকী বহুতখিনি আছে, আবেদন বহুত আছে, সেইবিলাকো নিষ্পত্তি কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ ৰাজ্যখন বিভিন্ন বনৰীয়া জীৱ জন্তু আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। এইবাৰ কাজিৰঙালৈকে 28কৈ হায়েষ্ট কাজিৰঙা নেশ্যনেল পাৰ্ক হোৱাৰ পিছত দেশী বিদেশী পৰ্যটকৰ আগমন হৈছে। অসমে 2021 চনৰ পৰা এতিয়ালৈকে 79,725 বিঘা দখলীকৃত বনভূমি উদ্ধাৰ কৰিছে। ইয়াৰ ভিতৰত আপোনালোকে জানে যে অলপতে গোলাঘাট জিলাৰ উৰিয়ামঘাট আৰু গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ 4,772 বিঘা বনভূমিও আছে। এক অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে আৰম্ভ কৰা অমৃত বৃক্ষ নামৰ আঁচনিখনৰ জৰিয়তে বিগত বছৰটোত ৰাজ্যখনত ৰোপণ কৰা 3,17,00,000 গছপুলি আজি পৰিৱেশ সুৰক্ষাত ইতিবাচক প্ৰভাৱ পেলাইছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত 2025 চনৰ জুলাই মাহলৈকে 70,35,000ৰো অধিক পৰিয়ালক সামৰি লোৱা হৈছে। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত 2025 চনৰ জুন মাহৰ পৰা এতিয়ালৈকে প্ৰায় 4,06,000 মেট্ৰিক টন চাউল বিতৰণ কৰা হৈছে। ইয়াৰ ফলত ৰাজ্যখনৰ 70 লাখ ৰেচন কাৰ্ডধাৰী পৰিয়াল উপকৃত হৈছে। খাৰিফ মাৰ্কেটিং ছিজন 2024-25ৰ বাবে অসম চৰকাৰে ন্যূনতম সমৰ্থন মূল্যত 174টা কেন্দ্ৰৰ জৰিয়তে 6.97 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিছে। এই ব্যৱস্থাই ধান খেতি কৰা কৃষকক নিশ্চিতভাৱে সহায়